যিটো মাটি ৰমা দলে বেছিলে বিশ্বনাথ চৰকাৰ সেইটো আপোনাৰ মাটি আছিলে এটো কিমান চনৰ পৰা আপোনালোকে এটো ভোগ কৰি আছিলে আৰে আমাৰ এটো জন্ম নোহোৱা আগৰ পৰাই হহুৰ দেউতা আহি পেলাই ইয়াত থাকি দখল কৰি খজনা সজনা এতিয়া দি চলিলে এতিয়ালৈকে মানে মই মাটি বিক্ৰী সিক্ৰী কৰা নাই এই কাবাৰিয়ালা আহি অকমান জাগাত বহিলে ৰমা দলক মাটিটো বিক্ৰী কৰি দিলে এটো আপোনালোকৰ কিমান বিঘা মাটি আছে ইয়াত মানে গোটেই মাটি হ'ল টোটাল গোটেই মাটি 23 বিঘা 17 লুচা তাৰে 3.5 বিঘা বিশ্বনাথ চৰকাৰে মানে চল চাতুৰিৰে ৰমা দলে নামৰ এজনক বেছি দিলে আৰু ৰমা দলে মোৰ লগত হুদা নাই প্ৰায় 9-10 লাখ মানত বেছিলে বুলি শুনিছো আপোনালোকে এটকমান পাইছে নাই পালে নাই ৰঙা পইচা এটা মই পোৱা নাই আপোনাৰ নামত থকা মাটি আকৌ বিশ্বনাথ চৰকাৰে তেখেতক কেনেকৈ উঠালেহি সেইটোৱে মই ক'ব নোৱাৰো স্যাৰ মই নাজানো মই নথকা অৱস্থাত এইটো ঘটনা কৰিছে মানে মণ্ডল অফিচৰ লগত মণ্ডল অফিচৰ কোনোবা এইটো দালাল জড়িত থাকিব লাগিব সেইটো তেনেকাই হ'ব পাৰে স্যাৰ মই দেখা নাই আৰু মই যোৰহাটত আছিলো এই সৰু ছোৱালী ঘৰত আচ্ছা হেৰি এইটো এতিয়া কথাটো বিশ্বনাথ চৰকাৰক আপুনি ৰবা হাইকুল কালে কা সমস্যাৰে বিশ্বনাথ চৰকাৰক আপুনি বহিবলৈ সুযোগ দিছিলে তাৰ কিবা অসুবিধা হৈছিলে হয় নহয় অসুবিধা মানে ডেলিভাৰী এই সময়ত অকমান জায়গা খুজিলে মই দিলো তেতিয়া মানে এইটো ঘটনা আহি কৰি দিছে ছোৱালী জন্ম হোৱাৰ পিছত আপুনি তাক এটা ঠাই দিলে কিন্তু আপোনাৰ বুকুতে কামুৰি পেলাই আপোনাৰ মাটিকে সি নিজৰ নামত কৰি লোকক বেছি দিলে আৰু তিনিটা মানুহজন মোৰ লৰা ডাইৰেক্ট সাক্ষাৎ লৰা বুৱাৰী গৈছে মানা কৰিছে মাই আহিলেহে সুধি লয় আপোনালোকে যি কৰা কৰিব ৰমা দলে নেমানিলে গাঁও বুঢ়াও নেমানিলে তেখেতৰ ঘৰটো হৈ গ'ল আপোনাৰ নৱালি মিচিং এইখিনিতে আছে আপোনালোকৰ ডাকটো গেৰগেৰিয়াত পৰে আচ্ছা এতিয়া দেখা মতেতো আপোনালোকৰ 2004-5 চনৰ পৰা আপোনালোকৰ খাজনা ৰচিদ আছে আকৌ নতুনকে বনাই ললেগে এইটো মানে 2 নম্বৰী কৰি বনালে 2 নম্বৰী মানে এতিয়া মণ্ডল লগত জড়িত হৈ পেলাই এইটো ঘটনা কৰিছে এতিয়া আপোনালোকে কি বিচাৰিছে মোৰ ইমানে লাগে স্যাৰ মোক মানে মাটি ৰমা দলে যিটো বেংক কাবাৰিয়ালা বেচিছে সেই মাটিৰ মূল্যটো মই পাব লাগে তাৰ মূল্যটো পাব লাগে কাৰণ সেইটো বিশ্বনাথ চৰকাৰৰ মাটিয়ে নহয় আপোনাৰ মাটি মোৰ মাটি নিয়ম মতে বেচিলে আপুনি পাব লাগে কিন্তু আপোনাৰ এক কদম সুধিব লাগিছিলে ৰমা দলে সুধিব লাগিছিলে ৰমা দলে সুধা নাই মোৰ ল'ৰাক দাবী দিহে পঠিয়াইছে মই গৈছো জেলত খাটিব লাগিব কিন্তু আমি মানে গাঁও এটো কেৰেংটো নবঢ়াও বুলি আমি পইচাটো দি দিলে আমি এতিয়াও মানে মাফ কৰি দিম হেৰি ৰমা দলে পইচাটো দি দিলে নহলে তাৰ ওপৰত কেছ কৰিব ৰমা দলে মানে ফুসুলাই কাবাৰিয়ালাক পইচা দি মণ্ডল অফিসত দিছে থানাত দিছে যোগাযোগ কৰি সেই কাৰণে দেউৰী স্যাৰ মানে ধমকি লগালে ৰমা দলকো ধমকি লগালে আৰু কাবাৰিয়ালাকো পিটিলে নহলে আপুনি এতিয়া ৰমা দলৰ ওপৰত আপোনালোকে কেছ কৰিব নেকি মই কেছ কোৰ্টত দিয়া চলি আছে এইটো বেঙ্গলি আৰু ৰমা দলে কিনাই জানিব আৰু লুৱাই জানিব মানে যোনে বেচিছে হিউ ফসিব আৰু লুৱাজনেও ফসিব এতিয়া মানে মোৰ স্যাৰ ইমানে লাগে মোৰ মাটিৰ মূল্য ৰমা দলে দিয়ে নে কাবাৰিয়ালা দিয়ে দিব লাগে মানে আপোনাৰ ন্যায়টো লাগে কাৰণ মাটিটো আপোনাৰ মাটিটো মোৰ এটা একশনিয়াম হেই মানে তজু মাটি আছিল যিটো হসা হেতু তজু মাটি আছিল মোৰ অৱস্থা দেখিছে এই ঘৰ এটা সরকারি পালু মই বনাব পৰা নাই কেস লাগি মোক ধমকা বনাই আপুনি মানে কেস এটা কোৰ্টলৈ দৌৰি থানালে দৌৰিব লগিয়া হয় আপোনাৰ কিমান সমন আহিছে হয় আপোনাৰ কিমান বয়স এতিয়া মোৰ 70 আৰু 70-80 বছৰ হৈ গল হলো আপুনি সমন আহিছে আপুনি কোৰ্টলৈ দৌৰি থাকিব লাগে এতিয়া আহিছে হেৰি 19 তাৰিখে 25 তাৰিখে নে কি তাৰিখে সমন আহিছে সমনটো মই থৈ দিছো স্যাৰ এতিয়া বিশ্বনাথ এই চৰকাৰৰ মানে কাবাৰিয়ালাৰ বদমাছৰ কাৰণে আপুনি এই বয়সটো এটা দৌৰিব লগিয়া হৈছে আৰু খালি মোৰ নামতে দিয়ে এইবিলাক সব ঘৰৰ লৰাই কৈছে গাঁৱৰ ৰাইজে জানে ইহঁতৰ এটা ৰমা দলৰ পৰা আপুনি পইচাটো বিচাৰিছে আপোনাৰ মাটিৰ মূল্যটো বিচাৰিছে মাটিটো নালাগে লাগিলে লৈ ল তই কিন্তু মূল্যটো লাগে ইতিমধ্যে ৰমা দলে হেৰি বাউণ্ডাৰীও দিছে বাউণ্ডাৰী দিছে যোৱা বছৰ খেতি কৰা মাটি এই মই যোৰহাট আছিলো নহা আগতে আৰু আপুনি যোৰহাটত থাকোতে বেছি দিলে নহয় জানো দেখিছে এনেকা ঘটনা কৰিছে আৰু এনেকা ঘটনা ৰমা দলে কৰি লৈছে মানে হি ভাবিছে মই সঁচা কথা কৈ দিছো যে মোৰ গাড়ী ঘোড়া আছে স্পেচিছ মালিক পইচা দি কাবাৰিয়ালাক ফুসলাই মাটিটো কাঢ়ি আৰু নিজে কাবাৰিয়ালাক এতিয়া হেঁতি মাৰপিট আপোনালোকৰ গাঁওখনৰ নামটো কি গেৰগেৰিয়া গাঁও গেৰগেৰিয়া লিখে ন এতিয়া আপোনালোকে ৰমা দলৰ ওপৰত কেছ কৰাৰ কিবা ধৰক আইনগত কিবা ব্যৱস্থা গ্ৰহণ আমি মানে চৰকাৰক মায়ে বহিব দিছিলে সেই মানে যেনেকুৱা কেইদিনমান থাকি সি গুচি যাম বুলি কৈছিলে
সেইটো বিনিময়ত মানে সি মাটিটো মনে মনে বেছি দিলে আমি চৰকাৰৰ ওপৰত কেছ দিয়া আছে মানে কোৰ্ট কেছ দি থৈছে ইহঁতৰ জহতে মানে ইহঁতি আমনি কৰা ইটো মানে আমি দৌৰোতে থানাত এই কোৰ্টত এই